নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ অন নৰ্থ ইষ্ট আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম বৰ্তমান অসমৰ ৰাজনৈতিক তাছ খেলখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অভিনৱ কৌশল অৱলম্বন কৰিছে জমিয়ত উলেমা ই হিন্দৰ নেতা মাদানিক বুঢ়া আঙুলি দেখুৱাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানিয়ে কৰিব নোৱাৰে মই পালেতো মাদানিকো বাংলাদেশত পঠাই এই মাদানিয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ কথাটো অলপ বেলেগ ৰাজ্যৰ সাধাৰণ মুছলমান ৰাইজে মুখ্যমন্ত্ৰীৰ এই চাটুকাৰিতা ভালদৰে লক্ষ্য কৰিবৰ হ'ল মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰা মেহমুদ মাদানিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ বিধানসভা নিৰ্বাচনত হিন্দুৰ ভোট একত্ৰিত কৰিবৰ বাবে তাছপাতৰ জোকাৰৰ দৰে ব্যৱহাৰ কৰিছে মৌলানা বদৰুদ্দিন আজমলক ৰাজ্যৰ সাম্প্ৰদায়িক ৰাজনীতিত ইমান দিনে জোকাৰৰ দৰে ব্যৱহাৰ কৰি আহিছিল যদিও বৰ্তমান আজমল মুছলমান ভোটাৰৰ মাজত ইনভেলিড সেয়ে হিন্দু মুছলমানৰ মাজত উত্তেজনাৰ ৰাজনীতি কৰিবলৈ হলে এতিয়া মুখ্যমন্ত্ৰীক লাগে এখন নতুন মুছলমান মুখ পাই গ'ল মুখ্যমন্ত্ৰী মহোদয়ে আজমলৰ সেই পুৰণা স্ক্ৰিপ্টকে এতিয়া পঢ়িছে মেহমুদ মাদানিয়ে এই ভাষ্য মৌলানা আৰশ্বাদ মাদানিৰ নহয় অসমৰ এনআৰচিৰ বিৰুদ্ধে মাত মাতি সংখ্যালঘু জনতাক ন্যায় প্ৰদান কৰা জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা আৰশ্বাদ মাদানিৰ ভাষ্য নহয় এয়া জমিয়ত উলেমা ই হিন্দ মেহমুদ গ্ৰুপৰহে ভাষ্য এয়া মৌলানা আৰশ্বাদ মাদানিৰ ওপৰত অসমৰ সংখ্যালঘু মুছলমানৰ এটা বিশেষ সমীহ আছে বিশ্বাস আছে কিন্তু মেহমুদ মাদানিৰ প্ৰতি অসমীয়া সংখ্যালঘু মুছলমানৰ নাই তেনে কোনো আস্থা বা বিশ্বাস এই মেহমুদ মাদানি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা জমিয়ত উলেমা ই হিন্দৰ নেতা নহয় জমিয়ত উলেমা ই হিন্দক দ্বিখণ্ডিত কৰা দলৰ নেতাহে মেহমুদ মাদানি সেয়েহে ৰাজ্যৰ মুছলমানসকল সাৱধান হবৰ হ'ল মাদানি উপাধিটো শুনিলেই মুছলমান জনতাই ক্ৰছ চেক কৰি চাবৰ হ'ল কোনজন মাদানি এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগী মাদানিজন নে প্ৰকৃত ধৰ্মীয় নেতা আৰশ্বাদ মাদানি এয়া মুখ্যমন্ত্ৰীৰ এক সাংঘাতিক গেম প্লেন জমিয়ত নেতা মেহমুদ মাদানি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ভিতৰুৱা বুজাবুজি আছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমল বৰ্তমান অসমত অপ্ৰাসংগিক হৈ পৰাত আজমলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়েহে মাদানিৰ জৰিয়তে শেহতীয়া বিতৰ্কৰ সৃষ্টি কৰিছে এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ শেহতীয়াকে অসমৰ মুখ্যমন্ত্ৰী বিজেপি দলৰ কেইবাগৰাকীও মন্ত্ৰী বা তেওঁলোকৰ কেইবাগৰাকীও প্ৰবক্তাই এটা বিষয় মানুহৰ মাজলৈ আনি জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এটা সময়ত যেনেকৈ বদৰুদ্দিন আজমলক তেওঁলোকৰ বি টিম হিচাপে ব্যৱহাৰ কৰি মানুহক জনগণক বিভ্ৰান্ত কৰি আছিল বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যিটো কুটিল ষড়যন্ত্ৰ আৰু ৰাজনীতিৰ আশ্ৰয় লৈছিলে সেই একে ষড়যন্ত্ৰ আৰু ৰাজনীতি পুনৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কাম কৰা আমি দেখিবলৈ পাইছোঁ উল্লেখ্য যে উচ্ছেদ অভিযান বাংলাদেশী সন্দেহযুক্ত নাগৰিকৰ পিছত শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে জমিয়ত নেতা মেহমুদ মাদানিৰ বিতৰ্কিত মন্তব্যক লৈ ইতিমধ্যে এই বিষয়টোক লৈ শাসক বিৰোধীয়ে পৰস্পৰে বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছে লগে লগে ৰাজ্যৰ ৰাজনীতিত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী উত্থাপন কৰা জমিয়ত নেতা মেহমুদ মাদানিক উভতি ধৰি 23 আগষ্টত মুখ্যমন্ত্ৰীয়ে কৈছিল যে এনআৰচিৰ সময়তো আৰশ্বাদ মাদানিৰ দৰে ব্যক্তি আৰু জমিয়তে অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছিল মাদানি নিজে এগৰাকী অসম বিৰোধী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া মাদানিয়ে দাবী কৰাৰ দৰকাৰ নাই লগতে মাদানিৰ কথাক চুলিয়াডালৰ সমানো কেয়াৰ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ ইয়াৰ পিছতে বিৰোধী ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছে মাদানি তথা জমিয়তৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কক লৈ সৰব হৈ পৰে লগতে আজমলৰ এজেণ্ট হিচাপে অসমলৈ আহি মেহমুদ মাদানিয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনে মন্তব্য কৰা বুলি উল্লেখ কৰে এইবাৰ এই বিষয়ত কুচ্চাৰ হৈ পৰিছে অসম জাতীয় পৰিষদ গুৱাহাটীৰ সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়
অসমত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই আপ্ৰাণ চেষ্টা চলায়ো সফল হ'ব পৰা নাই। পূৰ্বে যেনেকৈ বদৰুদ্দিন আজমলৰ মুখখন দেখুৱাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰিছিল, এইবাৰ সেই সুবিধাটো উলিয়াব পৰা নাই। গতিকে বিজেপিক এতিয়া মাদানীৰ দৰে মুখ এখনৰ প্ৰয়োজন। এই কাৰণে ভিতৰুৱা বুজাবুজিৰে মাদানীক অসমত প্ৰাসংগিক কৰি তুলিবলৈ চেষ্টা কৰি থকা হৈছে। সাম্প্ৰদায়িকতাৰ সকলো বিষয়ত যেতিয়া বিফল হৈছে, সকলো বিষয়ত যেতিয়া ধৰা পৰিছে জনগণৰ আগত অতি নিলজ্জভাৱে, এতিয়া লগে লগে শেহতীয়াকৈ তেওঁ এটা বিষয় মানুহৰ মাজলৈ আহিছে, বিষয়টো হৈ গ'ল মাদানী। এতিয়া মাদানী কোন হয় সেই কথালৈহে আমি যাব খুজিছোঁ। আপোনালোকে জানে যে জমিয়ত উলেমা হিন্দ 1999 চনত 1919 চনত যেতিয়া প্ৰথম জন্ম হৈছিলে, 2008 চনত এই জমিয়তটো দুটা ভাগত বিভক্ত হৈছে। দুগৰাকী ব্যক্তিয়ে ইয়াৰ নেতৃত্ব লৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীক যিগৰাকীয়ে গালি দি আছে সেইগৰাকীৰ নাম মেহমুদ মাদানী। জমিয়ত উলেমা হিন্দৰ যিগৰাকী সভাপতি মেহমুদ মাদানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ এজেণ্টে এই গোটেই কথা বিভ্ৰান্তি কৰিবৰ কাৰণে ফটো আকৌ বেলেগ এগৰাকী মাদানী লগাই দিয়ে। এইদিন চাব টিভিবোৰত। মই গোটেই কথাবোৰে কম। এতিয়া মেহমুদ মাদানী কোন? জমিয়ত উলেমা হিন্দৰ অসমৰ সভাপতি যিগৰাকী আছে, বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী হৈ গ'ল মেহমুদ মাদানী। এতিয়া লিংকটো আপোনালোকে গম পাইছেনে? যিটো জমিয়তৰ অসমৰ সভাপতি বদৰুদ্দিন আজমল চাহাব, যি বদৰুদ্দিন আজমল চাহাবক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই এফালে ব্যৱসায়ো চলাব দিছে, আনফালে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰিছে, হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰি ভোটটো লৈ আছে, নিৰ্বাচনৰ বৈতৰণি পাৰ হৈও আছিলে। আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে এওঁ বিজেপিৰ এজেণ্ট, এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰী উঠি পৰিলে। তেওঁ লগতে কয়, মাদানীৰ শেহতীয়া বক্তব্যক লৈ যিটো বিতৰ্ক চলি আছে, সেই বিতৰ্ক হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ গোপন বুজাবুজিৰে সৃষ্টি কৰা হৈছে। সংবাদমেলত তেওঁ বিজেপি দল আৰু ইয়াৰ নেতাসকলৰ সৈতে মেহমুদ মাদানীৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ তথ্যও ৰাজহুৱা কৰি কয়, মেহমুদ মাদানী বিজেপি দলৰ ঘনিষ্ঠ মানুহ। তেওঁ ৰাষ্ট্ৰীয় লোকদল চমুকৈ RLD দলৰ পৰা 2006 চনত ৰাজ্যসভাৰ সাংসদ হৈছিল। RLD দলটো হৈছে কেন্দ্ৰৰ শাসনাধিষ্ঠিত NDAৰ অংশীদাৰ দল। RLD দলটো হৈছে বিজেপি দলৰ সহোদৰ ভাতৃ। বিজেপিৰ ইতিহাস আৰু জমিয়তৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি অজাপৰ সভাপতিগৰাকীয়ে কয়, 1977 চনত বিজেপিৰ পিতৃদল ভাৰতীয় জনসংঘই আন 4টা দলৰ লগলাগি জনতা দলৰ জন্ম দিছিল। জনতা দলৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল চৌধুৰী চৰণ সিং। সেই জনতা দলৰ পৰা ওলাই আহি 1980 চনত বিজেপি দলৰ জন্ম হৈছিল। পিছত 1996 চনত জনতা দলৰ পৰা ওলাই গৈ চৰণ সিঙৰ পুত্ৰ অজিত সিঙে RLD দলৰ জন্ম দিছিল। গতিকে মেহমুদ মাদানী যে মোদীৰ মানুহ সেইটো স্পষ্ট। 2006 চনৰ পৰা RLD যিটো আজিও NDAৰ অংশীদাৰ, সেই RLD জন্ম দিছিলে চৌধুৰী চৰণ সিঙৰ পুত্ৰ অজিত সিঙে। সেইটো আজিও তেওঁলোকৰ NDAৰ অংশীদাৰিত্ব আছে আৰু সেই RLDৰ পৰা 2006 চনৰ পৰা মেহমুদ মাদানী ৰাজ্যসভাৰ সাংসদ হৈছে। তাতকৈ ডাঙৰ কথা, তেওঁলোকৰ লগত থকা সম্পৰ্ক মই আপোনালোকক দেখুৱাম, কাৰণ কেইখনমান ফটো চাই লওক। এয়া বদৰুদ্দিন আজমল আৰু এয়া মেহমুদ মাদানী। আচ্ছা, মেহমুদ মাদানীৰ সম্পৰ্কটো ইমান তলতে সীমাবদ্ধ হৈ থকা নাই। তাৰ আগত তেওঁৰ পিতৃৰ লগত বাজপেয়ীৰো সম্পৰ্ক আছে। এয়া চাই লওক। তাতকৈও ডাঙৰ সম্পৰ্ক, তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ লগত 2017 চনত সাক্ষাৎ কৰিছিলে। এখন ফটো চাই লওক। 25 গৰাকী ব্যক্তিৰ প্ৰতিনিধি মেহমুদ মাদানী 2017 চনত গৈ তেওঁক সাক্ষাৎ কৰিছিলে। সাক্ষাৎকৰ এই গোটেই দলটোত বদৰুদ্দিন আজমল চাহাবো আছিলে। সেইটো ডাঙৰ কথা নহয়। তাতকৈ আগত সম্পৰ্ক 2001 চনত আপোনালোকে জানে যে ভুজত এটা ডাঙৰ ভূমিকম্প হৈছিল। ভূমিকম্পত প্ৰায় 20,000 মানুহ মৃত্যুমুখত পৰিছিলে। অত্যন্ত ভাৰতবৰ্ষৰ গোটেই যাত্ৰাটোত এটা অতি শোকাবহ ঘটনা। তাত 4 লাখতকৈ বেছি ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে, ধ্বংসস্তূপত পৰিণত হৈছে। এই 4 লাখ ঘৰ বনোৱাৰ ঠিকা কাক দিছিলে গম পায়নে? আপোনালোকে জানি সকলোৱে আচৰিত হ'ব। এই 4 লাখতকৈ বেছি ঘৰ বনোৱাৰ ঠিকা মেহমুদ মাদানী আৰু সেই জমিয়ত উলেমা হিন্দক বিজেপিয়ে দিছিলে। গতিকে বিজেপিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্ক আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ, আপোনালোকৰ আগত উন্মোচিত কৰিছোঁ। আৰু বদৰুদ্দিন আজমল চাহাবৰ লগত আমাৰ মেহমুদ মাদানীৰ সম্পৰ্ক হ'ল যিটো দাৰুল উলেমা
দেওবন্দ মাদ্ৰাছা য'ত আছে তাতে দুইজনে একেলগে পঢ়িছিল। আনহাতে মাদানী আৰু আজমলৰ সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয়, বদৰুদ্দিন আজমল আৰু মেহমুদ মাদানী ব্যক্তিগত বন্ধু। দুয়ো দাৰুল উলুম দেওবন্দ মাদ্ৰাছাত পঢ়া। তেওঁলোকৰ বাল্যকালৰে পৰা একেলগে উঠা বহা। গতিকে মেহমুদ মাদানী যে মোদীৰ মানুহ সেইটো স্পষ্ট। লুৰিণজ্যোতি গগৈয়ে লগতে কয়, মেহমুদ মাদানীয়ে জমিয়তৰ যিটো গোটক নেতৃত্ব দিয়ে, বদৰুদ্দিন আজমল হৈছে জমিয়তৰ সেইটো গোটৰ অসম ৰাজ্যিক সভাপতি। আনহাতে মেহমুদ মাদানী আৰু নৰেন্দ্ৰ মোদীৰ সৈতে 2001 চন মানৰে পৰা সম্পৰ্ক আছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়, 2001 চনত যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, সেই বছৰ গুজৰাটৰ ভুজ জিলাত হোৱা ভূমিকম্পত 20,000 মানুহৰ মৃত্যু ঘটিছিল। 4 লাখৰ বাসগৃহ ধ্বংস হৈ পৰিছিল। তেতিয়া সেই ঘৰবোৰ বনোৱাৰ ঠিকা লাভ কৰিছিল মেহমুদ মাদানীয়ে। স্থানীয় মানুহক কাম নিদি মেহমুদ মাদানী আৰু জমিয়তৰ সেই কামটো কৰিবলৈ দিয়াত মুছলমান মানুহৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনবোৰৰ মনত ক্ষোভ পুঞ্জীভূত হৈছিল। সেই কথাটো গুজৰাটৰ 2002 চনৰ হিন্দু মুছলমান সংঘৰ্ষৰ এটা উপলক্ষ আছিল। তেওঁ লগতে কয়, বহুতে কয় তেতিয়াৰে পৰা মোদীৰ সৈতে বুজাবুজি আছে মেহমুদ মাদানীৰ। 2017 চনৰ 9 মে'ৰ দিনা মেহমুদ মাদানীৰ নেতৃত্বত জমিয়তৰ এটা 25জনীয়া প্ৰতিনিধি দলে নতুন দিল্লীত মোদীক সাক্ষাৎ কৰিছিল আৰু এই দলটোত বদৰুদ্দিন আজমলো আছিল। আজমল, মাদানী আৰু বিজেপিৰ মাজত দীৰ্ঘদিনৰে পৰা সুসম্পৰ্ক আছে। গতিকে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ গোপন বুজাবুজিৰ জৰিয়তে যে মাদানীক অসমত প্ৰাসংগিক কৰিব বিচৰা হৈছে সেয়া স্পষ্ট। চিত্ৰনাট্য ইয়াত ৰচনা কৰা হৈছে, বদৰুদ্দিন আজমলে ৰচনা কৰিছে, অভিনয় কৰিছে মেহমুদ মাদানীয়ে, আৰু অসমতো বহুত অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে। সেই অভিনেতা অভিনেত্ৰীসকলে আজমল চাহাবৰ নিৰ্দেশনা মৰ্মে, আজমল চাহাবৰ চিত্ৰনাট্য মৰ্মে আৰু মেহমুদ মাদানীৰ নিৰ্দেশনা মৰ্মে অসমতো তেওঁলোকে নচা আৰম্ভ কৰিছে। এই চিত্ৰনাট্য, এই নাটক বন্ধ হ'ব লাগিব আৰু এই মেহমুদ মাদানী আজমল চাহাবৰ এজেণ্ট সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এই মেহমুদ মাদানীক এনেকৈ আমন্ত্ৰণ জনাই যে অনা হৈছে, এখন নাটক সৃষ্টি কৰিব খোজা হৈছে, সেইটো অসমৰ জনগণৰ আগত মই দাঙি ধৰিছো, তুলি ধৰিছো। ব্যুৰো ৰিপৰ্ট, নিউজ আনমৰ্টিষ্ট।